টাই আহোম উন্নয়ন পৰিষদৰ বিষয়ে ইতিমধ্যেই ৰাইজে অৱগত হৈছে যে যথেষ্ট অনিয়ম হৈছে আৰু এই ক্ষেত্ৰত আমি সামাজিক মাধ্যম ফেচবুকৰ যোগেদি আমি বহুখিনি কথা লিখা মেলা কৰি আছোঁ। অকল সামাজিক মাধ্যমতে সীমাবদ্ধ নাৰাখি আমি ইতিমধ্যে সৰজমিন তদন্তৰ কাৰণে নিজেও সেই অঞ্চলবোৰত গৈছোঁ য'ত নিৰ্মাণ হৈ থকা হৈছে। তাত আমি বিভিন্ন আহোঁৱাহ দেখা পাইছোঁ। গতিকে সেই কথাবোৰ আমি ইতিমধ্যেই গুৱাহাটীৰ যি কাৰ্যালয়ৰ পৰা টাই আহোম উন্নয়ন পৰিষদৰ সকলো কাম কাজ তেওঁলোকে চোৱা চিতা কৰে, সেই কাৰ্যালয়লৈ আমি আজি অহা হ'ল আৰু বিভাগীয় যি মুৰব্বী ডাইৰেক্টৰ সঞ্চালিকাক আমি আজি লগ পাইছোঁ আৰু তেখেতক গোটেই বিষয়বোৰ য'ত অনিয়ম হৈছে কথাখিনি আমি বিস্তাৰভাৱে কোৱা হৈছে আৰু তাৰ লগতে নিৰ্মাণৰ লগতে কিছুমান মেচিন ছাপ্লাই নামতো কিছুমান দুৰ্নীতি হোৱা আমি দেখিবলৈ পাইছোঁ। গতিকে সেই সকলোখিনি আমি কোৱা হৈছে। গতিকে আমি এটা কথা কৈছোঁ যে এই যিবোৰ দুৰ্নীতি হৈছে অতি শীঘ্ৰেই গোটেই ব্যৱস্থাটো বিভাগীয় কৰ্তৃপক্ষই তদন্ত কৰক আৰু যিসকলে দোষী এই দোষীক তেওঁলোকক উলিয়াব লাগে কোনে এনেধৰণৰ অনিয়ম কৰিছে। গতিকে দোষীক মানে তেওঁলোকে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে খুব অতি শীঘ্ৰেই ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছোঁ টাইপাৰ্টৰ পৰা। আৰু আমাৰ এটা কথা খুব স্পষ্ট কথা যে টাই আহোম উন্নয়ন পৰিষদৰ বাবে যিবোৰ চৰকাৰে পুঁজি আবণ্টন দিছে এই পুঁজিবোৰ জনগোষ্ঠীটোৰ ৰাইজৰ উন্নয়নৰ কাৰণে দিয়া হৈছে। গতিকে এনেধৰণৰ পুঁজি যদি অপচয় হয় তেতিয়াহ'লে নিশ্চয় জনগোষ্ঠীটোৰ কাৰণে অলপ ধৰণৰ দুৰ্ভাগ্যজনক কথা বুলি আমি অনুভৱ কৰিছোঁ। গতিকে আমাৰ কথা খুব স্পষ্ট যে টাই আহোম উন্নয়ন পৰিষদখন ভাল কাম কৰক আৰু ব্যক্তিগত আমাৰ কোনো কথা নাই। সমষ্টি তেওঁলোকে যিবোৰ উন্নয়ন কৰিছে এই উন্নয়ন জনগোষ্ঠীটোৰ উন্নয়ন হওক। অসমৰ প্ৰতিখন ঠাইত থকা একেবাৰে আমি যদি চাওঁ লখিমপুৰ ধেমাজি পৰা আৰম্ভ কৰি গোলাঘাট চৰাইদেউ শিৱসাগৰ তিনিচুকীয়া সকলো জিলাতে আচলতে সম উন্নয়ন আৰু সম বিতৰণ হওক এয়া আমি টাইপাৰ্টৰ পৰা আশা কৰিছোঁ। ধন্যবাদ।